নমস্কাৰ আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে যে আমাৰ জুবিন দা চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গ'ল কিন্তু আমাৰ হৃদয়ত সদায় থাকিব। আজি আমি আহি উপস্থিত হৈছোহি জাজি তামুলী চিগাৰ জুবিন দাৰ পিতৃৰ বাসগৃহত। ইয়াতে আছে তেখেতৰ পেহীয়েক আৰু তেখেতলোকৰ লগত আমি কথা পাতিম আৰু সেই কথাখিনি আপোনালোকলৈ অৱগত কৰিম। কেনেকৈ এইখন ঘৰলৈ জুবিন দা আহিছিলে, কেনেকৈ নিশা 12 বজাত আহি আকৌ ৰাতিয়ে কেনেকৈ ইয়াতে ভাত পানী ৰান্ধি খাইছিলে, কেনেকৈ ইয়াতে থকা পুখুৰীত তেখেতে সাঁতুৰিছিলে, কেনেকৈ খেলা ধূলা কৰিছিলে, পথাৰত কেনেকৈ তেওঁ লৰি ফুৰিছিলে, সেই সকলোবিলাক কথা তেখেতৰ পেহীয়েক কেইগৰাকী আমাক অৱগত কৰিব। গতিকে আহক মই আপোনালোকক প্ৰথমতে এই সোমাই অহা তেখেতৰ ঘৰটো দেখাইছোঁ। ইয়াতে বহি আছে তেখেতলোকৰ পেহীয়েক। আমি গোটেইখিনি কথা পাতিম আৰু আপোনালোকলৈ আগবঢ়াই দিম। আজি সমগ্ৰ অসম শোকস্তব্ধ। কালিৰ পৰা হয়তো বহুতৰ ঘৰৰ চৰুৰ তলত জুই জ্বলা নাই। উজাগৰি নিশা পাৰ কৰিছোঁ আমি সকলোৱে আৰু এই সময়খিনিত কি কৰোঁ কি নকৰোঁ তেনেকুৱা ধৰণে আমি পাগল হৈ আছোঁ। আৰু আপোনালোকক ইতিমধ্যে দেখালোঁ আমি সোমাই আহোঁতে এই ঘৰখনৰ বিষয়লৈ। আৰু এইখন ঘৰতে আছে আমাৰ জুবিন দাৰ পেহীয়েক দেৱযানী বৰঠাকুৰ বাইদেউ। আজি বাইদেউৰ কাষলৈ এইকাৰণে আহিলোঁ যে বহুজনে আমাক কৈ আছিল যে পুৰণি ঘৰখন এবাৰ দেখাওকচোন। পেহী আপোনাক নমস্কাৰ জনাইছোঁ। হয়, এখেতে হৈছে দেৱযানী বৰঠাকুৰ পেহী, জুবিন দাৰ পেহীয়েক। পেহী এটা কথাই আপোনাৰ পৰা আমি জানিবলৈ বুলি আহিছোঁ যে এই ঘৰখনৰ লগত জুবিন দাৰ সম্পৰ্কটো কেনেকুৱা আছিল, তেখেত কেতিয়া কেনেধৰণে আহিছিলে, আহিলে ইয়াত কেনেকুৱা পৰিৱেশত তেখেতে সময়বিলাক অতিবাহিত কৰে অকণমান কওকচোন। সি মানে সৰুৰ পৰাই আহি গৈ থাকে আমাৰ ইয়ালৈ। তাত চাকৰি সূত্ৰে বিভিন্ন ঠাইত আছিলে দাদা। দাদা মানে প্ৰশাসনিক এজন বিষয়া আছিলে। তাৰপিছত চাকৰি সূত্ৰে বিভিন্ন ঠাইত থাকে। তাৰপিছত সৰুতে মাক দেউতাকৰ লগতো আহে। আহি মেলি সি মানে গাঁৱৰ পৰিৱেশবোৰ বৰ ভাল পায়। গাঁৱত মানে পথাৰ চাই ভাল পায়, পুখুৰীত জঁপিয়াই ভাল পায়। সেইখিনি আমাৰ পিছফালে মানে বৰপুখুৰী বুলি পুখুৰী এটা আছে। সেই পুখুৰীটোত আহি জঁপিয়াবহি। আকৌ পথাৰ চাব, এইপিনে কোন গাঁৱলৈ যায়, এইপিনে কোন গাঁৱলৈ, সেইবিলাক সুধিবহি। ইমান ভাল পায়। একে ঠাইত বহি নাথাকে আৰু ইটো কৰিব সিটো কৰিব, মানে উৎপাত আৰু মানে সৰুতে। আৰু তাৰ সেই খেয়ালি স্বভাৱটো এতিয়াও ডাঙৰ হ'ল যদিও থাকি গ'ল। সি এতিয়াও শিশু সুলভৰ দৰে আচৰণবোৰ কৰে। আৰু তাৰ মনটো খুব উদাৰ আছিলে মানে। তাৰপিছত মানে প্ৰতিটো কথাতে সেইকাৰণে এতিয়া তাৰ স্মৃতিবোৰে আমাক আমনি কৰে। মোৰ মানে যোৱা 22 চনত মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে। ফলত মানে ল'ৰাকেইটাই তালৈ ফোন কৰি ক'লে কথাটো, বলিদা এনেকুৱা হৈছে মাৰ, তহঁতি চিন্তা কৰিব নালাগে, তুমি পেহীক লৈ আহ গুৱাহাটীলৈ, পিছৰখিনি মই কৰিম। তেনেকৈ বুলি ক'লে। তাৰ মতে মোক গুৱাহাটীলৈ নিলে ল'ৰাই। নি আৰু গোটেই চিকিৎসা অপাৰেশ্যনৰ পৰা কেমলৈকে সমস্ত সি কৰি দিছে মানে। ডাক্তৰৰ লগতে ভগৱানে মানে ডাক্তৰৰ লগতে ভগৱান, ডাক্তৰ আৰু জুবিন তিনিওজনে মোক জীৱন দিছে। জীৱন দিছে বুলি কয়। আৰু সি ইমানখিনি কৰিলে কাৰণে মই আজি মানে হেৰি হৈ আছো। ইজনী মোৰ মাজু ভণ্টি। এতিয়া কথা পাতি থাকোতে আন এগৰাকী পেহীয়েক আহি তিনিজনী তাহাঁতি ভাগি এয়া মোৰ হেৰি পেহী ছোৱালী ভণ্টি। হয় হয়, নমস্কাৰ বাইদেউ। এই ছাৰ আহিছে মানে সাক্ষাৎকাৰ লৈ আছে। তহঁতি এইখিনিতে থাক। আপোনালোকে থাকক। আমি পেহীৰ লগত কথাখিনি পাতি থাকোঁতেও আমাৰ পেহীৰ আৰু দুগৰাকী ভনীয়েক আহি উপস্থিত হৈছে, তিনিগৰাকী। আপোনাৰ নামটো কৈ দিয়কচোন। মোৰ নাম ৰেখাৰাণী বৰঠাকুৰ। ৰেখাৰাণী বৰঠাকুৰ পেহী। আৰু আপোনাৰ? মোৰ নাম মালামণি গোস্বামী। এতিয়া মই হাজবেণ্ডৰ ঘৰত মালা বৰঠাকুৰ, মীৰা ঘৰত মীৰা পেহী ছোৱালী ভণ্টি। হয় হয়। আৰু আপুনি? বীণা গোস্বামী। বীণা, নমস্কাৰ বাইদেউ। এই আটাইকেইগৰাকী পেহীয়েকক আপোনালোকক মই দেখাবলৈ সক্ষম হৈছোঁ। মানে ভনীয়েক জুবিনৰ পেহীয়েক জীয়েক। নামটো কৈ দে। আচ্ছা, মই একেলগকো দেখালোঁ। গতিকে পেহীৰ লগত মই কথাখিনি পাতি আছিলোঁ। আকৌ কথাখিনিৰ মাজলৈ যাওঁ। আপুনি মোক কওকচোন যে আমাৰ জুবিন দাৰ মানে দেউতাকৰ যিসকল ককায়েক ভায়েক, ধৰক এজনৰ নাম কুমুদ বৰঠাকুৰ, এজন মহেন্দ্ৰ বৰঠাকুৰ আৰু এজন মানিক বৰঠাকুৰ, মানে তেনেকে তিনিজন ককাই ভাই ন? আৰু সেই কুমুদ বৰঠাকুৰৰে ল'ৰা হৈছে মোহিনী মোহন বৰঠাকুৰ। হয়, কপিল বৰঠাকুৰ। হয় হয়। আৰু সেই মোহিনী মোহন বৰঠাকুৰৰে ল'ৰা হৈছে জুবিন। মানে জুবিন আমাৰ এতিয়া দাদাৰ ল'ৰা ভতিজা। হয় হয়। মানে তথাপিতো মানে আপোনালোক একে মাতৃ একে পিতৃৰ সন্তানৰ দৰে। একেটা ফালৰ। হয় হয়।
এতিয়া আপুনি ক'লে যে জুবিন দা ইয়ালৈ আহি থাকে একেবাৰে শিশুসুলভ তেওঁ যিটো ব্যৱহাৰ কৰে আৰু আপোনাৰ অসুখৰ বেলিকাও তেখেতে আপোনাক সম্পূৰ্ণ সহায় কৰিছে ন হয় গতিকে জুবিন গাৰ্গ দাদা আমাৰ মাজত নাই মানে কেৱল এটা পৰিয়ালৰ কাৰণে সেয়া শূন্যতা হোৱা নাই কিমান হাজাৰ হাজাৰ শিশুক তেখেতে যতন লৈ পঢ়ুৱাই আছিলে কিমান হাজাৰ হাজাৰ পৰিয়ালৰ কাৰণে তেখেত আচলতে এক শক্তি আছিলে আৰু আটাইতকৈ ডাঙৰ কথা কি অসমৰ আটাইতকৈ শক্তিশালী কণ্ঠটি আছিলে আমাৰ জুবিন দাৰ মই কেৱল গীতৰ কণ্ঠৰ কথা কোৱা নাই যে অসমৰ হৈ থকা যিকোনো এটা কথাৰ বিষয়ে যদি মাত মাতিব পৰা এজন ব্যক্তি আছিলে সেয়াই আছিলে জুবিন দা নাই মানে এতিয়া এটা শক্তি আমাৰ নাইকিয়া হৈ গৈছে এটা অসমীয়া জাতিৰ এটা শক্তি যেন নাইকিয়া হৈ গৈছে তেনে আমাৰ অনুভৱ হয় আচ্ছা পেহী মই আৰু এটা কথা সুধো যে আপুনি একেবাৰে শেষবাৰ কাৰণে জুবিন দাক এইখন ঘৰত কেতিয়া লগ পাইছিলে আজি 7 বছৰ মানৰ আগত সি আহিছিলে হয় আহি পেলাই সি এৰাতি থাকিলে আৰু নেক্সট পিছদিনা 1:30 বজাত গ'লে মাছ মানে ঢেৰ বজাৰ চজাৰ কৰি লৈ আহিছে আৰু সি আহি নিজে মাছ বনাও বুলি ক'লে মাছ নিজে বনাই এই ভণ্টি তেতিয়া বিয়া হোৱাই নাই বিয়া আচ্ছা পেহী আপুনি সৰু গৰাকী পেহী ন আচ্ছা আপুনি কৈছিলে যে জুবিন দা যেতিয়া ইয়ালৈ আহিছিলে তেখেতে নিজে মাছ বনাইছিলে আচ্ছা সেইদিনা পৰিৱেশটো কেনেকুৱা হৈছিলে জুবিন দা আহোঁতে ধৰক বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিলে ইয়ালৈ ৰাতি তেওঁ নাইট প্ৰগ্ৰেম কৰি আহিছে আমাক খবৰ দিয়া নাই তাৰপিছত ৰাতি আহি আমি ভাত পানী খাই আজৰি হৈছো আৰু বিচনাত শুলোগে মা মই আছিলো ভাইটি আছিলে তাৰপিছত তেনেকুৱাতে আহিছে ভাইটি তেতিয়া বিয়া কৰা নাই মোৰ বিয়া হোৱা নাই তাৰপিছত আহি পেলাই ৰাতি 11টা বজাত গাড়ী এখনৰ মাত শুনিছো আৰু ৰাস্তা কিনাৰত অনকে গাড়ী শব্দ শুনিলে ভয়ো লাগে দিয়কচোন ৰাতি 11টা বজাত দুৱাৰমুখত গাড়ী এখন ৰখালে মাক কৈছো মা গাড়ী এখন ৰখাইছে ক'ৰ জানো তাৰপিছত মায়ে বোলে জানো পাই আমি ভাত পানী খাই আজৰি হ'লেও আমি মিটিং কুটুমটো নাহেই বাৰু ইমান দেৰিকে অহা হ'লে খবৰ কৰিলেহেঁতেন এতিয়া জানো পাই ৰচোন লাইটটো নজ্বলাবি বাৰু এনেকৈ নাচাবিকে তই এনেকৈ কৈছে তাৰপিছত আৰু নহয় আহি সোমালেহি এই কটক কটককৈ আহিছে জোতা শব্দ শুনিছো উমা বা আমাৰ ঘৰলৈহে আহিছে তাৰপিছত এই দৰ্জাখনতে টকৰ দিছেহি আইতা উঠকচোন মই জুবিন আহিছো গ'ল দি কৈছে মা গ'ল্ডি আহিছে মই ভিতৰত কৈছো মা গ'ল্ডি আহিছে মায়ে বোলে হে বিশ্বাস হোৱা নাই হে সঁচাকে নি গ'ল্ডি আইতা দুৱাৰখন খোলকচোন দেখিব নহয় মোক এনেকে কৈছে তাৰপিছত দৰ্জাখন মায়ে মই খুলিছোহি মই একদম শুন বুলি গপা মাৰি ধৰিছো লগত 5জন চিকিউৰিটি আহিছে আচ্ছা আৰু ৰাতিপুৱা বেলালৈ যেতিয়া গৈছিলেগে গোটেই মানুহৰ সমাগম ঘটিছিলে জাজিত তেওঁ শাক পাচলি আৰু মাছ এনেকে লৈ আহিছে আহি মুখ হাত ধুলেহি তাৰপিছত মই আকৌ বোলে গা ধুবলৈ নাই দেই তোমালোকৰ আকৌ ধুতিটো বেছি নহয় মই য'ত ত'ত খাই থকা মানুহ বোলে মোক বনাবলৈ দিবা নাই বোলে এনেকে কৈছো পুৱা বোলে বনোৱা গেছতে বনোৱা এনেকে কৈছো গেছৰ কেৰাহীছে হেতা চেতা উলিয়াই দিলো পাচলি চাচলি ময়ে খাই দিলো মায়ে ভাত তুলি দিলে মাক আমাৰ মা মানে বৰ ধুনীয়া আছিলে এয়া দেখিছেই নহয় আমাৰ মাক আহি পেলাই মানে থুপুকি বুঢ়ীজনী বুলি এনেকে দাঙি ঘূৰি ফুৰিছে আৰু অকমান দেৰি গাৰ্ডকেইটাক দেখাইছে এয়া চোৱাচোন আমাৰ থুপুকি এটা কিমান মৰমীয়াল গাল চুইছে এনেকে আজি আকৌ মই তোমাৰ লগতহে শুম এনেকে কৈছে তাৰপিছত আৰু তেনেকে থাকিলে সি মই যোগাৰ চোগাৰ কৰি দিলো তাৰপিছত মায়ে ভাতটো উঠাই দিলে এতিয়াতো 5জন মানুহৰ সৈতে তাৰ সৈতে 6জন আমিতো খাই বৈ আজৰি হলো তাৰপিছত আমিতো গম নাপাওঁ তেওঁ আহিব বুলি তাৰপিছত আৰু তেনেকে ভাত পানী বনাই ৰাতি 12-12:30 বজাত খোৱা হৈছে আৰু ৰাতিপুৱা যেতিয়া গৈছেগে সেই পৰিৱেশটোৰ কথা কৈ যে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে তাৰপিছত ৰাতিপুৱা এই চোতালতে এইখিনিতে মধুৰি এজোপা আছিলে এইখিনিতে গাড়ীখন তেওঁ ৰাখি থৈছে তাৰপিছত তেওঁ আমাৰ জুবিনে আমাক ক'লে আইতা পেহী মই যে ইয়াত আছো ৰাতিটো কোনো মানুহে যাতে গম নাপায় দেই সেইটো কথা ক'লে তাৰপিছত আমি বোলে মই অকণমান আৰাম কৰিবলৈহে আহিছো ঘৰত দেই মোৰ ইমান টোপনি ক্ষতিবোৰ হৈছে মই ইয়াত আৰাম কৰিবলৈ আহিছো কাকো কিন্তু নজনাব মই সেইকাৰণে নাই জনোৱা তাৰপিছত এই কলেজখনৰ চকীদাৰে আকৌ গৰু থবলৈ গৈছে গৰু থবলৈ যাওঁতে আনকমন গাড়ীখন দেখিছে গায়ত্ৰী মহন্তৰ গাড়ীখন লৈ আহিছিলে সেয়া সলাই পেলাই জুবিনৰখন গায়ত্ৰীক দি পেলাই গায়ত্ৰী মহন্তৰ গাড়ীখন তেওঁ লৈ আহিছে আহি পেলাই তেনেকে ক'লে তাৰপিছত সি গৰু থবলৈ গৈছে ৰাতিপুৱা মেলি পেলাই পথাৰলে মোক সুধিছে মালা সি কোন আহিছে মই বোলো আমাৰ মিতি দেখোন অনেক মিতি এয়া বোলে তিনিচুকীয়াৰ পৰা আহিছে সিটো ফাঁকি দিবলৈ কৈ থৈছে মোক তিনিচুকীয়াৰ পৰা আহিছে ৰাতি সোমালেহি আৰু এতিয়া শুই আছে পাই সেইকাৰণে মনে মনেহে কৈছো দেই তোক জপনা মুখত এনেকে মানে শব্দটো নাই কৰা টোপনি ক্ষতিত শুইছে আলহী
তিনিচুকীয়া তাৰপিছত গোটেই সমাগম ঘটিলে ন তাৰপিছত সি মানে সন্দেহ কৰিলে এনেকুৱা এখন গাড়ী কোনোদিন অহা নাই মালাবাৰ ঘৰলে নাই সি আকৌ ঘূৰি গ'ল গৈ পেলাই ইজন সিজনকে আহি পেলাই গাড়ীখন চাবলৈ ধৰিছে ৰাস্তাৰ পৰা তাৰপিছত কৈছে নহয় ইয়াত কোনোবা নিশ্চয় জুবিনহে আহিব পাৰে তাৰপিছত নোযোৱাই হ'ল নহয় ইজন সিজনকে আহি পেলাই আমাৰ এইখিনিতে এজন এজনকে খাৰা হ'ল গোটেই মানুহ মানে ভৰ্তি হৈ গ'ল না এয়া নিশ্চয় আপোনালোকে ফাঁকি দিছে এয়া জুবিনে আহিছে তাৰপিছত 11টামান তেনেকে বাজিলে 11টামান বাজিলত আমি ভাবিছো সি লাহেকে উঠক নিজে ইচ্ছামতে উঠক উঠি পেলাই চাহ তাহকণ খাওক ভাতৰ যোগাৰটোও কৰিম সেইকণ সুবিধাই ৰাইজে নিদিলে তাৰপিছত মই সৰুগৰাকী পেহীয়েকৰ পৰা ভাষ্য ললো তাৰপিছতে মই ডাঙৰ গৰাকী পেহীয়েকৰ পৰা কথা পাতিম এই দুখন ফটো তেখেতে দেখাইছে মই ফটো কেইখন মোক দিয়কচোন মই অভি লৈ আনাচোন তুমি কেমেৰাটো আগলৈ লৈ আনা মই এয়া আপুনি আছিলে ন হয় হয় আৰু ইকপি ফটো দেখাই দিয়কচোন চুৰ্ণি এখন পিন্ধিলে বুজিছা নাই এইবোৰ ড্ৰেছ সলাই পেলাই মোৰ সেউজীয়া চুৰ্ণি এখন পিন্ধি পেলাই সুদা গায়ে মাছ বনাইছে মই এইখিনিতে এটা কথা কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱেও তেনেকে মানে বস্তুবিলাক বনাই ভাল পাইছিলে খোৱা বস্তুবিলাক তেখেতে এটা কথা কৈছিলে যে জোন পিঠাটো জোনটোৰ গতে অকল খাবলৈ সোৱাদ হলে নহব জোনটোৰ গতেও ধুনীয়া হ'ব লাগিব ঠিক তেনেকে আমি দেখিছিলো ডক্টৰ ভূপেন হাজৰিকা দেৱেও নিজে পাচলি কাটি খাদ্য বনাইছিলে আৰু জুবিন দা যিহেতু শিল্পী সুলভ এজন ব্যক্তি শিল্পী তেখেত গতিকে তেখেতৰ প্ৰতিটো কামতে যিটো তেখেতৰ শিল্পী সুলভ মন মানে সেইটো প্ৰকাশ পাইছিলে এই যে আপুনি ক'লে যেনেকৈ মাছ বনাইছিলে তাতো তেখেতৰ শিল্পীৰ যিটো মানে মন সেই কথাটো নিশ্চয় তাত আপোনাৰ প্ৰস্ফুটিত হৈছিলে আচ্ছা পেহী আৰু এটা কথা আপোনালোকে কওক এতিয়া আপোনালোকে কি বিচাৰিছে যে জুবিন দাক মানে কেনেকৈ আমাৰ অসমীয়া জাতিৰ মাজত চিৰদিন জীয়াই থকাটো আপোনালোকে আমিতো সকলোৱে বিচাৰিছো কিন্তু আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকে কেনেধৰণে আমি বা অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক বা আমি জনসাধাৰণে হওক কেনেকৈ তেখেতক জীয়াই ৰখাটো আপোনালোকে বিচাৰিছে মানে সি কায়িকভাৱেহে মৃত্যু হৈছে কিন্তু মানুহৰ মাজত সি যাতে জীৱন্ত হৈ থাকে আৰু সেইটোকে কামনা কৰো মানে তাৰ স্মৃতিবোৰ মানে বিভিন্ন ঠাইত থাকক আৰু গানখিনি গোটেই সংৰক্ষিত হওক জুবিনক যাতে কোনেও পাহৰি পিছৰ প্ৰজন্মইও যাতে জুবিনক পাহৰি নাযায় চিনি পায় সেইখিনিকে কামনা কৰো মানে আৰু আমিও বিচাৰিছো আমি এইখিনি সময়ত আচলতে আমি আৱেগিকভাৱে বিভিন্ন ধৰণৰ কথা কৈ আছো এনেকুৱা হওক তেনেকুৱা তথাপিতো কিন্তু কওঁ এটা কথা যে এতিয়া বিবেকেৰে চিন্তা কৰি এটা কথা কৈছো যে অসমত এখন ইউনিভাৰ্চিটি হওক তেখেতৰ নামত এখন আপোনাৰ মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ যেনেকৈ আমি হাকু গঢ়ি তুলিব পাৰো ঠিক তেনেকৈ লুইতৰ ইপাৰৰ পৰা সিপাৰলৈ এখন মানে দলং তেখেতৰ নামত হওক আমি সেইটো আশা কৰিছো হয়নে আৰু তেখেতৰ গীতখিনি থাকি যাওক সেইখিনিতো সদায় থাকিবই আৰু আজি মোৰ এজন বন্ধু মোৰ সহকৰ্মী বুধিন নাথে এষাৰ কথা কৈছিলে স্কুলত আমি কথাষাৰ সঁচাকৈ উপলব্ধি কৰিছো যে এটা সময়ত আপোনাৰ কেইটামান বছৰ অসমীয়া গীত নাছিলে মানে বিয়াবিলাকত বাজিবৰ কাৰণে তাত টেপ ৰেকৰ্ডাৰ বজাওক বা ডেক বজাওক বা মাইক বজাওক তাত মানে সেইখিনি সময়ত হিন্দী গানবিলাক চলিছিলে যেনে মই উদাহৰণস্বৰূপে মই মোৰ সৰুজন খুৰাৰ বিয়াতে এই দিলৱালে চিনেমাখনৰ গীতবিলাকহে গাই আছিলে তাৰমানে সেইখিনি সময়ত কাৰোবাৰ পচন্দৰ অসমীয়া গীত কেইটামান নাছিলে কিন্তু জুবিন দাৰ গীতবিলাক আৰম্ভ হোৱাৰ পৰা অনামিকাৰ পৰা মায়াৰ পৰা আদি কৰি সেই গীতবিলাক আৰম্ভ হোৱাৰ পৰা কিন্তু অসমীয়া ব্যক্তিসকলে বিশেষকৈ অসমত মানে এটা ধাৰা আহি গ'ল যে অসমীয়া গীতো আমি বিভিন্ন সভাই সমিতিয়ে বজাব পাৰো ভূপেন দাৰ জয়ন্ত দাৰ গীতটো সদায় থাকিবই আমাৰ মাজত তাৰপৰা মই জুবিন দাৰ গীতৰ কথা ক'লো আৰু আনটো কথা হ'ল কি চিনেমা যিটো আপোনাৰ প্ৰথমতে যৌৱনে আমনি কৰে এটা ধাৰা নাছিলে বহুত বছৰ নাছিলে তাৰপিছত মিছন চাইনাৰ দ্বাৰা মানে জুবিন দাৰ যোগেদি আকৌ অসমীয়া চিনেমালৈ এটা ধাৰা আহিলে গতিকে আপোনালোকৰ এটাই শেষত মই কথা ক'বলৈ বিচাৰিছো আজি আপোনালোকৰ কাষলৈ আহিলো আমাৰ নিজৰ মনৰ তাগিদাত আৰু লগতে আমাৰ কিছুমান শুভাকাংক্ষী আপুনি মই আহি পাওঁতে কৈছে যিহেতু ফেচবুকত আপুনি আমাক চাই থাকে তেনেকৈ আমাৰ বহু শুভাকাংক্ষী আজি বাতৰি কাকতত যেতিয়া পালে যে তামুলী চিগাত তেখেতলোকৰ পিতৃগৃহ তেতিয়া আমাক বহুজনে কৈছিলে যে এনেকৈ আপোনালোকৰ কাষলৈ আহিব লাগে আৰু মই এটা ভিডিঅ' বনাই দিব লাগে মই সেইকাৰণে আপোনালোকৰ কাষলৈ আহিলো মোৰ মনৰ তাগিদাত আৰু আমাৰ শুভাকাংক্ষীসকলৰ তাগিদাত গতিকে আপোনালোককো পৰিচয় কৰাই দিবলৈ পাই এই মুহূৰ্তত আমি অকণমান সুখী হৈছোঁ মানে পৰিচয় কৰাই দিবলৈ পাই আৰু এষাৰ কথা আপোনালোকৰ পৰিয়ালক এই কথাটোৱে মই ক'বলৈ বিচাৰিছোঁ যে গীতা আপোনালোক যিহেতু আপোনালোক এনেকুৱা ধৰ্মৰ লগত জড়িত ব্যক্তি তথাপিতো মই এষাৰ কথা কওঁ যে গীতাত এটা কথা লিখা আছে যে আমাৰ আত্মাবিলাকক দুটা আত্মাত ভাগ কৰা হৈছে এটা সাধাৰণ আত্মা আৰু এটা উত্তম আত্মা
সেই গীতাৰ মতে সাধাৰণ আত্মাটো হৈছে এজনী চৰাই আৰু উত্তম আত্মাও হৈছে এজনী চৰাই। দুজনী চৰাইৰ যোগেদি মানে এটা প্ৰতীক হিচাপে দেখুওৱা হৈছে। এজনী চৰাই একেবাৰে ফল মূল খাই নাচি বাগি আছে, সেয়া হৈছে সাধাৰণ আত্মা। আৰু আনজনী চৰায়ে আপোনাৰ আমন জীৱনকে গছৰ ডালত বহি আছে। সেই যে যিজনী চৰাই ফল মূল খাই নাচি বাগি আছে, সেয়া হৈছে সাধাৰণ আত্মা, মানে আমাৰ দৰে আত্মাবিলাক। আমি এতিয়া আনন্দ কৰি আছো, আমি এতিয়া কিছুমান ধৰণৰ বস্তু ধৰক উপভোগ কৰি আছো বা ভোগ কৰি আছো, কিন্তু এটা দিন আহিব যিটো আমাৰ বাৰ্ধক্য যেতিয়া আহিব, এই সাধাৰণ আত্মাটোৱে কিন্তু তেতিয়া ভুগিব লাগিব। আজি যিখিনি আমি আনন্দ কৰি আছো, সেই আনন্দৰ কিন্তু ভোগখিনি মানে উপভোগ নহয়, সেই ভোগখিনি আমি আমাৰ পাছলৈ পাম। কিন্তু যি উত্তম আত্মা, সেই উত্তম আত্মাই আচলতে এই পৃথিৱীৰ কদৰ্যতাবিলাক চাই থাকিবৰ কাৰণে ভগৱানে তেওঁক ৰাখি নথয়। আৰু জুবিন দা সঁচাকৈ এক উত্তম আত্মা, আৰু সেইকাৰণে ভগৱানে ভাবিলে এই পৃথিৱীৰ কদৰ্যতাবোৰ চাই থকাতকে যে তুমি মোৰ চৰণৰ কাষত থাকাহি। আৰু সেইকাৰণেই জুবিন দাক আচলতে আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। দুখটো আমাৰ সকলোৰে লাগিছে, কিন্তু জুবিন দাই এটা কথা কয় যে শেষ মানে শেষ নহয়, যেতিয়া কিবা এটা শেষ কৰা হয় তাৰ পৰা এটা আৰম্ভণি হয়। আৰু আমিও ভাবিছো যে জুবিন দাৰ মৃত্যুতে সকলো শেষ হৈ যোৱা নাই। জুবিন দাৰ পিছত কৰণীয় কাম আমাৰ সকলোৰে আছে, পৰিয়ালৰ আছে, আমাৰ সাধাৰণ জনতাৰ আছে, চৰকাৰৰ আছে, সকলোৰে আছে। গতিকে আমি সকলোৱে লগে ভাগে জুবিন দাৰ কাৰণে বহুখিনি কৰি যাম। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতৰ আত্মাই শান্তি পাওক। আচলতে আমি প্ৰাৰ্থনা নজনালেও ভগৱানে তেখেতক শান্তি দিব, কাৰণ তেখেত এনেকুৱা এটি উত্তম আত্মা, বিশাল অন্তৰৰ ব্যক্তি হয়। এনেকুৱা এজন দ্বিতীয় এজন জন্ম মানে তেওঁৰ নামেৰে মানে স্মৃতি চিন বিলাক কৰিলে ভাল ভাল পাওঁ আৰু হয় হয়। গতিকে পৰিয়ালৰ এয়া দাবী। ঘৰত ফটো মাৰি থোৱা আছে মোৰ মোবাইলত, হয় হয়, দেখুৱাম বাৰু দেখুৱাব বাইদেউ। গতিকে এইখিনি কথাই আপোনালোকক আমি অৱগত তাৰ কৰিলো। মৃত্যু হ'ল যেন আমি যাতে অনুভৱ কৰিব নোৱাৰি। আচলতে তেখেত ক'ত নাই এতিয়া, তেখেত বতাহত আছে, তেখেত আকাশত আছে, আমাৰ প্ৰতিজনৰ হৃদয়ত আছে। আৰু যি হৃদয়ত থাকিব, হৃদয়ত থকা মানুহজন কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে মানে। গতিকে তেখেত আমাৰ হৃদয়ত আছিলে, আছে, আৰু ভৱিষ্যতৰ দিনত থাকিব। কিন্তু সি বাৰ্ধক্যজনিত বা কিবা অন্য অসুখ বিসুখ হৈ মৃত্যু হোৱা হলেও ইমান এটা দুখ নালাগিল। তেখেতে এটা কথা কৈ আছিলে যে মই কাকো খাতিৰ নকৰো, মনত আছেনে? তেখেতে কাকো খাতিৰ নকৰে, না চিকিৎসকক খাতিৰ কৰিলে, না জনসাধাৰণক খাতিৰ কৰিলে, না শুভাকাংক্ষীক খাতিৰ কৰিলে। তেখেতে নিজে কাকো আমনি নিদিয়াকে আচলতে ইয়াৰ পৰা গুচি গ'ল। তেখেতে এটা গীত গাইছিলে, সাগৰ তলিত শুবৰ গম পাইছেনে? বাস্তৱতো সেয়াই হ'ল যদিও মানে মানি ল'বলৈ আমি কেনেকে মানি লওঁ? হয় মানে মৃত্যু হয়, মানুহে কয় যে মৃত্যুৱে শিল্প। মৃত্যুৱে শিল্প হ'ব পাৰে, যি বাৰ্ধক্য অৱস্থাত যি এটা সময়ত বিদায় লৈছেগে, কিন্তু জুবিন দাৰ নিচিনা মৃত্যু কেতিয়াও আমাৰ কাৰণে শিল্প নহয়। হয়, শিল্পী বিলাকে গম পায় যিটো কথা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱেও গম পাইছিলে, বিষ্ণুপ্ৰসাদ ৰাভাই গম পাইছিলে, জুবিন দাই গম পাইছিলে। আৰু সেইকাৰণে হয়তো তেখেতে বাৰম্বাৰ কৈ আছিলে যে মোৰ মৃত্যুত এইটো গীত বজাবা, মোৰ মৃত্যুত লুইতত উটুৱাই দিলে মই ভাল পাম, তেনেকুৱা ধৰণে তেখেতে এই কথাবিলাক কৈ আছিলে। গতিকে সকলোৰে প্ৰতি এটাই অনুৰোধ, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই কাৰণেই কৰিব যে এই পেহী, যিগৰাকী পেহীক জুবিন দাই পুনৰ জীৱন দিছে, যিগৰাকী পেহীয়ে জুবিন দাৰ শৈশৱৰ কিছু স্মৃতি আমাক ব্যক্ত কৰিলে, আৰু বাকী কেইগৰাকী পেহীকো দেখালো, আৰু এইখন ঘৰো আপোনালোকক দেখালো। আচ্ছা আচ্ছা, ফটোত আছে ন? হয় হয়। গতিকে এয়া আপোনালোকক কাৰণে আগবঢ়াই দিলো। গতিকে আপোনালোকে সকলোৰে কাৰণে ভিডিঅ'টো আগবঢ়াই দিব বুলি আমি আশা কৰিছো। আৰু আজি আপোনালোকৰ ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব, কেই বজাৰ পৰা হ'ব? 5 বজাৰ। ধন্যবাদ, সুখলে থাকিব আপুনি।